তো মই কলো যে ভীম বাজপৰ এটাই আছিল আৰু বনাব নোৱাৰে কিয় ভীম বাজপৰ মানে গভর্নমেন্ট এগেইনস্ট পার্টি এগেইনস্ট যদি বিজেপি কংগ্রেস সব পার্টি যদি পয়সা দেয় কলোনিত পয়সা দেয় এটু লোৱা হ'ব কিন্তু ভোটাটো নানতাইবক নোটাতে দিয়া হ'ব খালি ওপেনলি কৈছে এটু কি পয়সা তো লবই লাগিব কিয় এটু তো পাবলিকৰে পয়সা তো বহুতে আমাৰ ইনসাইড মানে বাজপৰ একো কাম নাই মানে বাজপৰ কোনো কাম নাই বাজপৰ আমাক দিব নি দিলে কি হ'ব আমাৰ সাফাই কৰি মানে ভীম বাজপৰ মানে সাফাই কৰি 2024 এমপি ইলেকশনত জিমানকে ডিস্টার্ব দিব পাৰিম ইলেকশনত মানে ডিস্টার্ব দেৱাটো মই আপোনাৰ মিডিয়া দি কৈ আছো যে জুনে জুনে ভামুকি দিছে ঘৰত মোৰ ফ্যামিলি মেম্বাৰক ইহঁতৰ যদি দম আছে হাওক আছে মোৰ লগত কথা পাতিব এনেকুৱা ডিপ্ৰাইভ সকলৰ পৰা কাম কৰা মানুহক বহুত পুৰস্কৃত কৰা হয় কিন্তু অসমত কিন্তু তেওঁৰ পৰিয়ালক তাৰ পুৰস্কাৰ কি দিছে ভাবুকি দিয়া হৈছে 2024 ডিসেম্বৰত অসমৰ ৰাজনীতিত প্ৰকাশ কৰিব আত্মপ্ৰকাশ কৰিব আন এটি নতুন ৰাজনৈতিক দল অসমৰ সমাজ ব্যৱস্থাৰ এগৰাকী বিশেষ যুৱক আৰু এই যুৱশক্তি বুলি কৈছো আৰু এই যুৱশক্তিয়ে আজি ডেমক্ৰেসি লাইভৰ ষ্টুডিওৰ পৰা আপোনাক তেনে কিছুমান কথা ক'ব আমাৰ এই বাৰ্তালাপৰ পৰা তেনে কিছুমান কথা অৱগত হ'ব যি কথাৰ জৰিয়তে এগৰাকী অতি প্ৰিমেচিয়ৰ অৱস্থাত থকা এগৰাকী যুৱশক্তিয়ে কোনখিনি কাম কৰি আদৰ্শত পৰিণত হৈছে আৰু এক বিশেষ সমাজৰ বাবে সমাজৰ এক বিশেষ অংশৰ বাবে ডিপ্ৰাইভ বা অৱহেলিত অংশৰ বাবে কেনেকৈ তো নিজৰ জীৱিকাৰ প্ৰত্যাহ্বান নেওচি তে পৰিয়ালৰ প্ৰত্যাহ্বান নেওচি তেও উপাৰ্জনৰ প্ৰত্যাহ্বান নেওচি কেনেকৈ দিন ৰাতি প্ৰায় এটা দশক জোৰা তোৰ এই সংগ্ৰামৰ এই অধ্যায় আজি মুকলি হ'ব আৰু ইয়াৰ যদি অৱগত হ'ব যে অসমত এনেকুৱা যুৱশক্তিও আছে যি নেৰানেপেৰাকৈ কোনো বিশেষ ৰাজনৈতিক স্বাৰ্থ ব্যক্তিগত স্বাৰ্থ উৰ্ধত গৈ ৰাইজৰ কাম কৰিব হ'ল ভীম বাজপৰ এতিয়া ক'ব পাৰি যে ভীম বাজপৰ বুলি কোৱাৰ লগে লগে তেওঁৰ নামৰ পৰিচয় আপুনি আহি যায় কিন্তু ক'ব লাগিব যে ভীম বাজপৰ এগৰাকী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তেওঁ সভাপতি পদত আছে আৰু তাৰ বাহিৰেও অসম মেঘালয় পশ্চিমবংগৰ যি সাফাই কৰ্মী আছে যিসকল আমি হৰিজন বুলি কওঁ তেওঁলোকক একগোট কৰি তেওঁলোকৰ যিটো অৱহেলিত এই গোটেই তেওঁলোকৰ এটা কণ্ঠ হিচাপে বিগত মাত মাতি আমি স্বাগতম জনাইছোঁ ধন্যবাদ হয় আমি প্ৰায় এটা দশক জোৰা তোমাৰ এই আপোনাৰ এই অভিযান আৰু এই অভিযানৰ জৰিয়তে এটা ডিপ্ৰাইভ অৱহেলিত সকলৰ বাবে মাত মাতিব লগা পৰিস্থিতি উদ্ভৱ হৈছিল তাৰ পৰা আহি গ'ল প্ৰথম কেনেকৈ চিন্তা হ'ল যে মই এই মানুহখিনিৰ হকে মোৰ কণ্ঠ জাগ্ৰত কৰিব লাগিব ফাৰ্ষ্ট যেতিয়া মই বিটেক কৰাৰ পাছত ৰাইটছত প্ৰজেক্ট মেনেজাৰ আছিলোঁ প্ৰজেক্ট মেনেজাৰ 3 বছৰ কাম কৰাৰ পাছত মই যেতিয়া লকডাউন আহিল এনে মই লাষ্ট 10 ইয়াৰ্ছৰ পৰা আমাৰ জাতিৰ কাৰণে কাম কৰি আছোঁ কিন্তু ভিডিঅ' আপলোড কৰাটো মই 2019 পাছৰ পৰা ষ্টাৰ্ট কৰিলোঁ যেতিয়া মই এটা কলোনিত গৈছিলোঁ মোৰতো চেলাৰি সব ভালে আছিল কিন্তু যেতিয়া মই এটা কলোনিত গ'লোঁ কলোনিত যোৱাৰ পাছত দেখিলোঁ যে ল'ৰা ছোৱালীৰ কণ্ডিশ্যন খুব বেয়া আছে আৰু যি বেছিক নিডছ ভাল ঘৰ পাব লাগে ড্ৰেইনেজ ৱাটাৰ সাপ্লাই কানেকশ্যন এইবিলাক কোনো নাই ইলেক্ট্ৰিচিটি নাই তাৰ পাছত মই ভাবিলোঁ যে আমাৰ জাতিৰ কাৰণে কিবা কাম কৰিব লাগে খালি মই ভাল পজিশ্যনত থাকিলে নহ'লে তাৰ পাছত মই প্ৰজেক্ট মেনেজাৰ কামটো ৰিজাইন দি আর যি মোর ফিক্স ডিপোজিট পয়সা আছিল এইবিলাক সব ভাঙাই মই ওলাই গলো জাতিৰ কাৰণে ফাৰ্ষ্টত তো ট্ৰেইনত যেতিয়া মানে এটা ভিডিঅ' বনাইছিলোঁ জাতিৰ কাৰণে এইটো বহুত ভাইৰেল হৈ গ'ল তাৰ পাছত বহুত জায়গা মোক মানুহ মাতি আছে ভিডিঅ' মানে তেওঁলোকৰ হকে যিখিনি কণ্ঠ জাগৰণ কৰা হৈছিল যে আমাৰ মানুহখিনি এই ধৰণৰ অসুবিধাত আছে এইখিনি আমাৰ দাবী সেই ধৰণৰ বিষয়ৰ সংবাদ বুলি ক'ব পাৰি সেইখিনি ভিডিঅ' এনেকা ভিডিঅ' ফেচবুকত দিয়া হৈছিল তাৰ পাছতে বহুতে মানুহ মোক মাতিলে স্পিচ দিয়াৰ কাৰণে 2-3 বাৰ মই স্পিচও দিলোঁ কিন্তু পাছত মই বহুতে মানুহ মোৰ জানে আপোনাৰ সব জাতিতে কম্পিটিশন হয় তো বহুতে মানুহ ক'লে যে খালি স্পিচ দিলে নহ'লে কাম কৰিব লাগে তাৰ পাছত মই সিৰিয়াসলি ললো আফটাৰ 2 মান্থ মই সিৰিয়াসলি ললো আৰু মই ক'লো যে মই এতিয়া কাম কৰি ৰিজাল্ট দেখাম তাৰ পাছত মই অল অসমত উইদাউট মানে ৰেলৱে টিকেট না কাটি মই গৈ আছিলোঁ বিকজ মোৰ লগত পইচা নাছিল এটা আৰু সব অসমত এনেকৈ ঘূৰা হ'ল এতিয়া লাষ্ট 4 বছৰত মোৰ দেন 900 ভিডিঅ'জ আপলোড হৈ গ'ল 300 বেছি নিউজত বাইট দিয়া হ'ল এতিয়া বহুত প্ৰবলেম জাতিৰ সলভ হ'ল কিন্তু এতিয়াও মই সন্তুষ্ট হোৱা নাই ৰাইট এতিয়া বহুত ফাইট বাকি আছে আমি এই ৰাজনৈতিক পৰিক্ৰমা যুঁজৰ কথা কিউন ঠাইত কেনেকৈ বা চৰকাৰী পক্ষৰ কোনখিনি সঁহাৰি আমি জনাৰ পূৰ্বে যে এগৰাকী যুৱক আপোনাৰ বয়সৰ এগৰাকী যুৱকে যি সময়ত জীৱিকাৰ সন্ধান ব্যস্ত থাকিব লগা হয় আৰু যি সময়ত এটা সুন্দৰ চাকৰি এগৰাকী ইঞ্জিনিয়াৰ হয়তো আপুনি SITত পঢ়িছিলে কোকৰাঝাৰ CITত পঢ়িছিলে কোকৰাঝাৰত এনেকুৱা এজন ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট গতিকে এটা ভাল এটা সম্ভাৱনাৰ কেৰিয়াৰ কিন্তু তাৰপিছতো নিজৰ মানুহখিনিৰ যিটো অৱহেলিত যিটো তেওঁলোকৰ যিটো যন্ত্ৰণা আৰু যন্ত্ৰণা এনেকুৱা যন্ত্ৰণা যে তেওঁলোকৰ হকে মাত কণ্ঠ নিঘূৰোৱা তেওঁলোকৰ মাত মতা কোনো নাই
তেওঁলোকক হয়তো উপলুঙা কৰা কোনোবা আছে, তেওঁলোকক হয়তো নিৰ্বাচনৰ সন্মুখত হাত জোৰ কৰি বা আমাক ভোট দিবি বুলি কৈ ললিপপ দিয়া মানুহ আছে, কিন্তু তেওঁলোকৰ কণ্ঠনি কৰা মানুহ নাই। সেই ৰিস্কটো কেনেকৈ সম্ভৱ হৈছিলে যে মই এই পথত যাব লাগিব? তাৰমানে মেইনলি মোৰ ঘৰ কোকৰাঝাৰ হয়। কোকৰাঝাৰত মই সৰুৰ পৰাই মানে বহুতে প্ৰটেষ্ট চাই আছোঁ, বড়ো মানুহবিলাক বহুত প্ৰটেষ্ট কৰি আছিল। সেইবিলাক স্কুল লাইফৰ পৰা চাই মই গম পাই গৈছিলোঁ যে ভালকৈ থাকিলে নহ'ব, প্ৰটেষ্ট কৰিবই লাগিব। আৰু আমাৰ জাতিত সেই টাইমত যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ, সেই টাইমত বহুত দুৰ্নীতি আছিল, কৰাপশ্যন আছিল, আমাৰ জাতিত বহুত চোৰ লিডাৰ আছিল, এতিয়াও আছে, কিন্তু এতিয়া অলপ ভয় খায় মোৰ পৰা। তো মই ভাবিলোঁ যে ফাৰ্ষ্টটো মোক ষ্ট্ৰং হ'ব লাগে। তো মই নিজক ষ্ট্ৰং কৰাৰ কাৰণে মই কেৰেক্টাৰে চেঞ্জ কৰি দিলোঁ। আগত মই বহুত চাই নেচাৰৰ আছিলোঁ, চবৰ লগত কথা নাপাতি আছিলোঁ, কিন্তু লাহে লাহে মই গম পালোঁ যে জাতিক ভাল কৰাৰ কাৰণে কোনোবা এজনক বেয়া হ'ব লাগিব, আৰু সেই বেয়াটো মই হ'ম। তো বহুত স্কিল ডেভেলপ কৰিলোঁ মই। নিশ্চয় অৱগত হ'লোঁ আমি যে জাতিৰ স্বাৰ্থত বা সেই মানুহখিনিৰ স্বাৰ্থত এনেকুৱা এটা লক্ষ্য লোৱা গ'ল যে মোৰ যিখন যুঁজ, এই যুঁজখন এদিনৰ যুঁজ নহ'ব। কাৰণ অৱগত হোৱা গ'ল যে এই গোটেই প্ৰক্ৰিয়াটোত যথেষ্ট কেৰুণ আছে, আৰু সেই কেৰুণৰ যদি সমাধান কৰিব লাগে মোৰ এখন দীৰ্ঘদিনীয়া যুঁজ লাগিব। আৰু আৰম্ভণি অৱস্থাত আমি যিটো কৈছোঁ প্ৰায় অকলশৰীয়াভাৱে যুঁজ, অকলশৰীয়া ইন দ্য মিনছ যে মেন পাৱাৰৰ ফালৰ পৰা হওক, ফাইনেন্সিয়েলৰ ফালৰ পৰা হওক, প্ৰায় একত্ৰভাৱে এই যুঁজ। এতিয়া আমি দেখিছোঁ যে বিভিন্ন সময়ত এই হৰিজন এলেকাবিলাকত বা বিভিন্ন সময়ত এই ধৰণৰ প্ৰতিবাদ কৰা হৈছে। আমি যদি গুৱাহাটী কেন্দ্ৰিক কথাখিনি কওঁ যে গুৱাহাটীত এই আৱাজটো, কাৰণ গুৱাহাটীৰ মঞ্চখনৰ আৱাজৰ জৰিয়তে চৰকাৰী পক্ষৰ বা দৃষ্টিগোচৰ সম্ভৱ হয়, সমাধান সম্ভৱ হয়। তো গুৱাহাটীত এইটো কেনেকৈ আগবঢ়াই নিয়া হৈছিলে বা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? গুৱাহাটীত লাষ্ট ৰিজাৰ্ভ কলনীৰ ভাঙোৱাৰ কথা চলি আছিল লাষ্ট 3 বছৰ আগত, 2 বছৰ আগত। এই টাইমত গুৱাহাটীত আহিলোঁ। আৰু গুৱাহাটী এতিয়াও মোৰ কাৰণে বহুত হাৰ্ড এণ্ড টাফ আছে, কিয় এতিয়াও গুৱাহাটীৰ মেক্সিমাম লিডাৰ চৰকাৰৰ যেনেকৈ বিজেপিৰ লগত সেইকাৰণে সুধিছোঁ মই, বিজেপিত আছে, আৰু বিজেপিত আছে, আৰু এনেকুৱা বহুত লিডাৰ আছে যিবিলাক মানে অলপ কাৰাপ্টেডো আছে। কিন্তু ইহঁতক যেতিয়া আমি কওঁ আহক, কিবা আপোনাৰে গুৱাহাটীৰ কলনী ভাঙি আছে, আপুনি আহক, নাহে। মানে নাহাৰ ৰিজন হ'ল যে গভৰ্ণমেণ্টৰ এগেইনষ্ট যাব নোৱাৰে। সেইকাৰণে আমি নিজে নতুন নতুন লিডাৰ গুৱাহাটীত ডেভেলপ কৰিছোঁ। 3-4টা নতুন লিডাৰ আছে, সেই লিডাৰবিলাকে ইমান মানুহ লৈ আহে। এনেকুৱা গুৱাহাটীত এনেকুৱা কোনো অফিচ বিল্ডিং নাই যোনটো আমি ঘেৰাও কৰা নাই। GMC অফিচ ঘেৰাও কৰিছোঁ। আমাৰ নৰেন্দ্ৰ মোদীজী বিজেপি ইমান ডাঙৰ 5 ষ্টাৰ হোটেলৰ নিচিনা যে পাৰ্টি অফিচ আছে, এইটো ঘেৰাও কৰি দিছোঁ 24 ঘণ্টা। তাৰ লগত আমি GMD অফিচ, তাৰপিছত অসম চৰকাৰৰ এগেইনষ্ট হাইকোৰ্ট কেছ কৰি জিতিছোঁ, ভাঙাঘৰত ষ্টে লগাই দিছোঁ। তাৰপিছত 2000 ঘৰৰ অৰ্ডাৰ ওলাই দিলোঁ। এতিয়া অল অসমত মিউনিচিপালিটি পাৰ্মানেণ্ট কৰাৰ অৰ্ডাৰ ওলাই দিছোঁ GMC অফিচ ঘেৰাও কৰাৰ পাছত। তাৰ লগত আমি হাংগাৰ ষ্ট্ৰাইকো দিছোঁ। আৰু বহুত কৰিব লাগে। আমি 10 বছৰ টাৰ্গেট দিছোঁ, 10 বছৰ অসমত প্ৰতিবাদ হৈ থাকোঁ। খালি অসমতে নাই, তাৰ বাহিৰত বেংগল, মেঘালয় সব জায়গা কৰা হৈছে। কিন্তু এতিয়াও মই সন্তুষ্ট নহয়, কিয় এতিয়াও মই এনেকুৱা মোৰ ভয় আছে যে মোৰ কিবা হৈ গ'লে, মোৰ এটেকো হৈছে, তো মোৰ কিবা হৈ গ'লে বেলেগ কোনে ভীমবাস কৰিব? এতিয়াও কোনো এনেকুৱা ল'ৰা অহা নাই দায়িত্ব লোৱাৰ কাৰণে। তো এইটো মই তেতিয়াই ষ্টপ কৰি মোৰ ফাইটটো, যেতিয়া পৰ্যন্ত আমাৰ অল অসমত যিমান জাতি আছে সিহঁতৰ চাকৰি ৰেগুলাইজ নহয়, কলনী এলটমেণ্ট নহয়, SC স্কিম নাপায়, আৰু কোনোবা যেতিয়া পৰ্যন্ত লিডাৰ নাহে তেতিয়া পৰ্যন্ত মই কৰি থাকিম, এই যুঁজখন কৰি থকা হ'ব। আমি অৱগত হ'লোঁ যে গুৱাহাটীৰ বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে এই কণ্ঠবিলাক, গতিকে যিহেতু ডিপ্ৰাইভ কথাটো কোৱা হ'ল, অৱগত হ'লোঁ, তেওঁলোকৰ যুঁজখন চলি আছে, অৱগত হ'লোঁ। এতিয়া যুঁজৰ এটা নিশ্চয় দাবী থাকিব, কাৰণ মই যুঁজখন কৰিছোঁ, এটা নিৰ্দিষ্ট মোৰ ৰোডমেপ থাকিব যে আমাক এইকেইটা সংবিধান লাগিব। তো আমি যদি মূল যদি কোৰ ইছ্যু বুলি যিটো কোৱা হয়, যে তেওঁলোকক কি লাগে আচলতে, ভীমবাস্পৰক কি লাগে, বা ভীমবাস্পৰে সেই অৱহেলিত চামৰ কি অৱহেলা দূৰ হোৱাটো বিচাৰিছে আচলতে? ভীমবাস্পৰে নহয়, এতিয়াতো ভীমবাস্পৰ কি আৱাজ, ফেচবুকৰ নাম আছে ভীমবাস্পৰ কি আৱাজ, মানে আমাৰ জাতিৰ আৱাজ। তো এতিয়া আমাক 3টা বস্তু লাগে। ফাৰ্ষ্ট আমাৰ ইকনমিকেল ৰাইটছ, যেনেকৈ যিমান স্কিম আছে, আঁচনি আছে, লোন আছে, যিবিলাক দুৰ্নীতি কৰি কোনোবা এজন মানুহক চৰকাৰ ফাল দিয়ক, যিয়ে ফাল দিয়ক, এই পইচাবিলাক খাই আছে। যেতিয়া বাজেট আহে, বহুত ফাণ্ড আহে আমাৰ চাফাই কৰ্মী জাতিৰ কাৰণে, তাৰপাছত এই ফাণ্ডটো আমি নাপাওঁ। তো ফাৰ্ষ্ট এইটো কেৱল ক'ব লগা কাৰণে কোৱা কথা, লিডাৰসকলে কি হয় কিছুমান কথা কৈ দিয়ে, কাৰণ যাতে তেওঁলোকৰ পপুলাৰিটি হয়, কথাবিলাক হেডলাইনত আহে, আমাৰো হেডলাইনত দিয়াৰ সুবিধা হয়, নে কিবা ভীমবাস্পৰ কি আৱাজৰ হাতত বা ভীমবাস্পৰৰ হাতত এই ধৰণৰ কিবা কংক্ৰিট ইনফৰমেশ্যন আছে ৰিগাৰ্ডিং এই ধৰণৰ যে তোমালোকৰ যিখিনি জাতিৰ মানুহখিনিৰ কাৰণে অহা কিবা আছে নেকি তথ্য? আছে মানে কি সবার ঘৰতে আছে, কলনীত আছে। মইতো CM সাহেবক আৰু DGPকো লেটাৰ দিয়া হৈছে কি কৰাপশ্যন এনেকা হৈ আছে, কিন্তু যদি CM সাহেব একশ্যন নল'লে মই কি কৰিম? আচ্ছা, এজ ফৰ এক্সাম্পল আমি কোৰ ইছ্যু কথা জানাৰ পূৰ্বে কোনটো লেভেলত দুৰ্নীতি হৈ আছে, মানে ছাপ'জ এই নিৰ্দিষ্ট আঁচনিটো তেওঁলোকে পোৱা নাই, আঁচনিটো নাপায়, আৰু যদি কোনোবা আঁচনি পাইছে এই পইচা দিয়ে আঁচনিটো লৈছে। তাৰমানে তেওঁলোকৰ নামত হয়তো চাফাই কৰ্মী স্কিম
আহি আছে কিন্তু পইচাটো বেলেগত ট্ৰান্সফাৰ হৈ আছে কৰবাত এইটো হৈছে তাৰ লগত গুৱাহাটীত আৰু এটা লিডাৰ আছে এই চাকৰি দিব বুলি বহুত পইচা লৈছে আৰু মানুহখিনি সহজ সৰল মানুহ হস্পিটেল আৰু মুনিচিপালিটি নামত বহুত পইচা লৈছে গুৱাহাটীৰে লিডাৰ হয় আমাতকে সিনিয়ৰ আছে সবে জানে চৰকাৰো জানে কিন্তু এতিয়া অলপ প্ৰটেকশ্যন পায় এইবিলাক মানুহ আৰু মই এগেইনষ্টত এই কাৰণে মুক্ত চৰকাৰ উইক বনাব না এতিয়া অৰ্থাৎ এই সহজ সৰল যিখিনি মানুহ সেই মানুহখিনি তেওঁলোকৰ যিখিনি ক'ৰবাত শিক্ষাৰ পোহৰ কম বা তেওঁলোকে কামত ব্যস্ত থাকে বা এনেকুৱা ধৰণৰ কাৰণে তেওঁলোকৰ সেই সৰলতাৰ সুযোগ লৈছে আৰু সুযোগ লৈ তেওঁলোকৰ নামত অহা ধন তেওঁলোকৰ নামত অহা আঁচনি তেওঁলোকে মানে ৰোড চেঞ্জ কৰি দিছে ৰোড চেঞ্জ বেলেগ লাইনলৈকে লৈ গৈছে আৰু তেওঁলোক বঞ্চিত হৈছে আৰু যদি আঁচনি পোৱাৰ বাহিৰেও আৰু কেনেধৰণৰ চাকৰিত পইচা লয় এইটো প্ৰত্যেক ডিষ্ট্ৰিক্টতে এনেকুৱা লিডাৰ আছে সিন্ডিকেট কিন্তু গুৱাহাটীত আমাৰ মেইন ইহঁতৰ বছ গুৱাহাটীত আছে যোন মানে চাকৰিৰ কাৰণে পইচা লয় মোৰ ইয়াৰ এই কথা কোৱাৰ কাৰণে মোৰ ওপৰত এটেকো হৈছিল কিন্তু আমিও ভয় নাখাওঁ আমি কোকৰাঝাৰ বড়োলেণ্ডৰ হয় কোনোদিন ভয় নাখাওঁ তো এইটো চলি থাকো আপোনাৰ কেমেৰা যদি কৈ আছো তেনেহ'লে মানে কি আমাৰ লগত ইভিডেন্স আছে এনেতো নকওঁ এনে আমাৰ CM সাহেব ইমান যোগীৰ বাপ এনেকা কয় তাৰ লগত DGP ইমান ষ্ট্ৰং GP সিং বিহাৰী মানুহে হয় তো যদি মই কৈ আছো মানে আছে সুধিব লাগে মোৰ পৰা কিয় এনেকা বহুত মানুহ নিজে কৈ দিব আপনি ফাটাছিল কলনীত যাই সাৰ্ভে কৰক সুধি লওক আপনি গোশালা সুধি লওক গম পাব কোনে কোনে পইচা লৈ আছে কিন্তু এতিয়া চৰকাৰ ইহঁতকে সাফাই কমিশনত ভাল জগা দিব এতিয়া সেই পৰ্যায়ত আহিছোঁ কাৰণ আমি দেখিছোঁ যে বিগত এটা দশকৰ সময়ছোৱাত ভীম বাজপৰে নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে তিনিখন ৰাজ্যত আমাৰ হাতত তথ্য আছে যিখিনি কাম আমি ব্যক্তিগতভাৱে সংবাদ পৰিৱেশন কৰি যিখিনি দেখিছোঁ আৰু যিখিনি ইছ্যুৰ কথা কোৱা হৈছে বা এই বিষয়বিলাক কৰাৰ লগে লগে চৰকাৰৰ ভাল পাব লাগিছিল ঠিক আছে এগৰাকী যুৱক উঠি আহিছে যদি তেওঁলোকে সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস বিজেপিৰ কথা কৈছোঁ এই ধৰণৰ যদি শ্লোগানৰ কথা কয় এই সবকা বিকাশৰ অন্তত ভীম বাজপৰৰ যিটো জাতি সেই যিটো হৰিজনসকল বা আমাৰ যিটো অনুসূচিত এই জাতিসকল তেওঁলোকৰ নিশ্চয় তাত পৰে তেওঁলোকৰ যদি বিকাশ হোৱাৰ ক্ষেত্ৰত কোনোবা সুবিধাজনকভাৱে কাম কৰি আছে তেওঁক আনি সেই ধৰণৰ কাম কৰিব পৰা যিটো পৰিৱেশ ক'ত থাকে কোনোবা কাৰোবাৰ স্বায়ত্তশাসিত পৰিষদ থাকে কাৰোবাৰ কমিশ্যন থাকে ক'ৰবাত তেনেধৰণৰ বিষয় থাকে গতিকে এই যিটো চাফাই কৰ্মীসকলৰ বা অনুসূচিত জাতিসকলৰ বা এই যিটো এটা কমিশ্যনত তো ভীম বাজপৰক চৰকাৰে কিয় সুযোগ দিয়া নাই এইটো মানে চৰকাৰৰ দুটা কণ্ডিশ্যন আছে ফাৰ্ষ্ট মই বয়স হিচাপত বেছি এচিভমেণ্ট হৈ গৈছে মোৰ মানে 40 ইয়াৰ্ছ হ'ব লাগে চেয়াৰমেনৰ কাৰণে তো এই হিচাপত মোৰ বয়স মানে বহুত কম আছে চেয়াৰমেন হোৱাৰ কাৰণে আৰু ছেকেণ্ড হৈ গ'ল মই বিজেপিত নাই বিজেপিত যোগদান হ'ব লাগে তো বিজেপি যোগদান কৰাটো নকৰাটো বেলেগ কথা কিন্তু এই এজৰ কথাটো মই বুজিব পৰা নাই যে 40 ইয়াৰ্ছ লৈ মোক ৱেইট কৰিব লাগে যদি আমাৰ নিচিনা মানুহ যদি চেয়াৰমেন নহয় কোনবা যদি বেলেগ হলে আৰু দুৰ্নীতি হ'ব আচ্ছা ঠিক আছে যদি এটা জাতিৰ বাবে থকা কমিশ্যনৰ অধ্যক্ষৰ বয়স 40 বছৰ হ'ব লাগে তেনেহ'লে তেওঁলোকৰ কৰ্ণাটকৰ এটা কোনোবা সমষ্টিৰ লোকসভাৰ সাংসদ তেজস্বী সূৰ্য তেওঁলোকৰ যিটো ইউথৰ প্ৰেচিডেণ্ট অল ইণ্ডিয়া তেওঁৰ 25 বছৰ তেওঁলোকে গৌৰৱ কৰে যে আমাৰ সৰ্বকনিষ্ঠ আমি এনেকুৱা ইউথকো গুৰুত্ব দিছোঁ য'ত ভাৰতৰ লোকসভাৰ বাবে নিৰ্বাচিত সাংসদ এগৰাকীৰ বয়স 25 বছৰ হ'ব পাৰে তাৰ কমিশ্যনৰ বয়স এইটো কিবা আইনসন্মত কথা মই এইটো নাজানো কাৰণে সুধিছোঁ নে তেওঁলোকে জাষ্ট ভীম বাজপৰক আঁতৰাই ৰাখিবৰ কাৰণে কোৱা কথা এইটো মই না চেয়াৰমেন না হোৱাৰ কাৰণে এনেকুৱা ৰুল ৰেগুলেশ্যন বনাই দিছে যে 40 ইয়াৰ্ছ হ'ব লাগে কিন্তু এনেকাতো বহুতে মানুহ আছে যোনে 22 ইয়াৰ্ছতো MLA হৈ গৈছে মই সেই কথাই কৈ আছোঁ মই মোৰ এটাই কথা আছে মোক নালাগে কিয় মই আপকামিং ইয়াৰ্ছত তো মই MLA হ'মেই একদম সেই পৰ্যায়ত আহিছোঁ এতিয়া এই বিষয়বিলাক বিভিন্ন মানুহক একগোট কৰি কৈছে আমি গম পালোঁ ভীম বাজপৰ কথাৰ পৰা বা আমি বিগত দেখি আছোঁ যে বিভিন্ন ঠাইত যেতিয়া ভীম বাজপৰ যায় তেওঁ যোৱাৰ লগে লগে বহু মানুহ গোট খায় আৰু কথাটোত ভৰ দিয়ে আৰু আমি জানো যে বহু ক্ষেত্ৰত মেকিং কৰে বহুতে কিন্তু আমি ভীম বাজপৰ ক্ষেত্ৰত যিহেতু প্ৰেক্টিকেলি বহু ফিল্ডত গৈছোঁ আমি গম পাইছোঁ যে দিছপুৰ প্ৰেছ ক্লাবতে হওক বা বিভিন্ন ঠাইত বহু মানুহ ছাপোৰ্টত ওলাই আহিছে এতিয়া এই কথাবিলাকৰ এটা সমাধানৰ পথ হ'ল চৰকাৰ ছিষ্টেম সেই চৰকাৰ ছিষ্টেমৰ মন্ত্ৰী থাকে সেই চৰকাৰ ছিষ্টেমৰ মুখ্যমন্ত্ৰী থাকে এতিয়া যেহেতু আমি বিভিন্ন সময়ত দেখিছোঁ আমি মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিছে নেকি বুলি প্ৰশ্নটো নকৰোঁ যিহেতু মুখ্যমন্ত্ৰীক লগ পোৱা গৈছে ভৱেশ কলিতা ডাঙৰীয়াক লগ পোৱা গৈছে সাক্ষাৎ কৰা গৈছে অশোক সিংহেলক লগ পোৱা গৈছে তেওঁলোকৰ কি ৰিয়েকশ্যন কি কয় তেওঁলোকে তেহঁতৰ মানে বিজেপিত জইন কৰিব লাগে জইনটো কৰিবই লাগে ফাৰ্ষ্ট মোৰ বহুত ভাল কথা কয় বহুত ভাল ল'ৰা বহুত ভাল কিন্তু মই কৈছোঁ মই এতিয়া আৰু শিকাৰ বহুত কাম আছে মই এতিয়া পলিটিকেল যাব নোৱাৰোঁ যেতিয়া MLA ইলেকশ্যন হ'ব
যেতিয়া মই এমএলএ হম ভীম বাজপৰে ইমান সুন্দৰভাৱে কৰি অহা যিটো দাবী এই দাবীৰ সমাধানৰ বাবে তেওঁলোকে কি কয় কাৰণ তেওঁলোকে সবকা বিকাশৰ কথা কয় সবকা সাথৰ কথা কয় যেতিয়া মোক দি কয় যে হৈ যাব মই এই কথাটো কোনোদিন নামানো যদি ৰিটাৰ্ণত কিবা আহে এনেকা ৰিটাৰ্ণত বহুত কথা মই আনিছো গুৱাহাটীত আগত ঘৰৰ অৰ্ডাৰ নাছিল এইটো আনিছো ভাগৰৰ কাৰণে বেলেগ ঠাই দিলো অল অসমত ইমান পুলিচত চাকৰি দিয়া হ'ল আমাৰ কাৰণে এতিয়া অল অসমত মিউনিচিপালিটি পাৰ্মানেন্ট কৰাৰ কথা হৈছে তো এটা বহুত কাম সরকার করেছে সাফাই কমিশন আনিল আমার কারণে আনিল তার লগত 10-12 ল'ৰা ছোৱালীক এতিয়া স্কলারশিপ দিব তো এতিয়া মোৰ কথা যদি মই প্ৰতিবাদ নকৰিলে এইবিলাক হ'বই না লাগছে মানে মেজৰ ইস্যু বহুত হ'বলৈ বাকি আছে আৰু বহুত বাকি আছে জাতিগতভাৱে পলিটিক্যাল রাইটস বাকি কিন্তু এটাই আমাৰ এটা ভাল খবৰ যে এজন ইয়ং লিডাৰৰ এই যেটো তৎপৰতা এক্টিভনেস বা এটো এটা হয়তো ভীম বাজপৰৰ সন্তুষ্টি যি সময়ত ইমান সুন্দৰ চাকৰিৰ ইঞ্জিনিয়াৰ এজনৰ চাকৰিৰ ত্যাগ কৰি ইয়াত লগা হৈছিলে যদিও বা মন্ত্ৰী এমএলএ হোৱা পৰ্যায়টো সম্ভৱ হৈ উঠা নাই বা হোৱা নাই কিন্তু জাতিগতভাৱে মেজৰ ইস্যু সলভ হ'বলৈ এতিয়াও বাকি এটো সলভ কিন্তু দুই এটা বিষয়ত কিন্তু ক'বাত সফল হৈছে হেতু এটা সন্তুষ্টি আছে ক'বাত মানে যেটা আপনার জুজখনৰ ক'বাত আছে এতিয়া মই যদি প্র্যাকটিক্যালি কও 2019 আর 2023 অসম বহুত চেঞ্জ হৈ গৈছে অল ইন্ডিয়াত অসমতে সাফাই কৰ্মীত বেছি মানে ফেসিলিটি পাইছে এটো আমাৰ কাৰণে পাইছে আৰু পাব লাগে টোটাল পপুলেশন কিমান এতিয়া মোৰ লগত যিমান মানুহ আছে সাফাই কৰ্মী তাতে বড়ো আসামিজ বিহাৰী আৰু বিভিন্ন সেক্টৰত বাঙালী কি সাফাই কৰ্মী হয় তেনেকা 10 লাখ আছে তাতে 3 লাখ আমাৰ বাজপৰে হয় অসমত আৰু নৰ্থ বাংগালৰ মানুহ মোৰ লগত আছে মেঘালয়ৰ মানুহ মোৰ লগত আছে আসামৰ মানুহ আছে নাগালেণ্ডৰ আছে এতিয়া সোশ্যাল মিডিয়াৰ তো কোনো বাউন্ডাৰী নাই যত তাতে মই কুচবিহাৰত যাই প্ৰটেষ্ট কৰি ইহঁতৰ মাটি লৈ আছিল টিএমসি চৰকাৰ এটো উলাই দিলো মইতো ওপৰত গৈ কম যে আমাৰ ভীম বাজপৰৰ কোনো স্বাৰ্থ নাই বা ক'ব লগা নাই আমি ডেমক্ৰেসি লেভেল নিৰপেক্ষভাৱে কথা কওঁ যে ভীম বাজপৰে এখন জেগা পলিটিক্যাল যুঁজ দিছে মানুহৰ যুঁজ নহয় মোৰ দিছে এটা মানৱতাৰ যুঁজ ভীম বাজপৰে কৰি থকা মতে পদ্মশ্ৰী পোৱাৰ যোগ্য আচলতে কাৰণ সাধাৰণ এই মানুহখিনিৰ কাৰণে তেওঁলোকক ডিপ্ৰাইভ কৰি ৰাখে তেওঁলোকৰ হকে কোনো তেওঁলোকে লেতেৰা পৰিৱেশত থাকে বা এই ধৰণৰ কাম কৰিবলৈ কোনো গুৰুত্ব নিদিয়ে কাৰণ এনেকুৱা বিভিন্ন সময়ত দেখিছোঁ কোনোবা শ্মশান বন্ধুকো পদ্মশ্ৰী দিছে এই চৰকাৰখনে বহু এনেকুৱা মানুহক তেওঁলোকে সন্মান দিছে যে এনেকুৱা ডিপ্ৰাইভ অৱহেলিত যিয়ে ব্যক্তিসকলক গুৰুত্ব নিদিয়ে তেওঁলোকৰ কাম কৰা মানুহক পদ্মশ্ৰী পৰ্যন্ত দিছে তো আমিতো সিমানলৈকে ভাবোঁ সেইটোতো দূৰৰে কথা তেওঁলোকে ইয়াৰ এখন যিখন কমিশন আছে এই কমিশনখনত ভীম বাজপৰক ল'বৰ কাৰণে এটা আগ্ৰহ প্ৰকাশ নকৰে আমি সেইটো উত্তৰ বিচৰা নাই উত্তৰ বিচাৰিম সেইটো মই আপোনাৰ এটা কোৱেশ্চন মানে কম যে এবাৰ এটা বহুত ডাঙৰ লিডাৰ কেইবাদিন আমি লগ ধৰিছিলোঁ তো আমাক কৈছিলে ভীম বাজপৰ যদি বেলেগ পাৰ্টিত যায় তেনেহ'লে আমি নিজে এটা ভীম বাজপৰ বনাই ল'ম এইটো ডাইৰেক্ট খোলাখুলি ধম দিছে আচ্ছা তো মই ক'লো যে ভীম বাজপৰ এটাই আছিল আৰু বনাব নোৱাৰে কিয় ভীম বাজপৰ মানে গভৰ্ণমেণ্ট এগেইনষ্ট পার্টি এগেইনষ্ট আর বেলেগ জুনে যা মানে নিয়মৰ সপক্ষে আর আপনি যদি কোনবা ভীম বাজপৰ বনাবো এটো চামচা হ'ব বহুত ডিফারেন্স আছে আর তেনেকা বহুত সংগঠন বন্ধু আর মোর কোনো কমিশনত জায়গা নাই কিয় মই অলরেডি অল অসমৰ পাবলিক মোর জাতিক মোক অলরেডি টপ পজিশনত ৰাখি দিছে এটা বহুত মানুহ হেমন্ত শৰ্মাক না জানে আমাৰ জাতিৰ মানুহ কিন্তু ভীম বাজপৰক জানে এটো পপুলাৰিটি আছে আমাৰ জাতি মই হেতুৱে আজি ষ্টুডিঅ'লৈ মাতি অনাৰ উদ্দেশ্য হেতুৱে যে এজন চাকৰি কৰি থাকিবলগীয়া উপাৰ্জন বহুতে কৈ কৰে যে চাকৰি কৰি অলপ বেংক বেলেঞ্চ হোৱাৰ পিছত নাই মই লিডাৰ হ'ম এমএলএ হ'ম গতিকে প্ৰায় এটা দশক জোৰা এই যিটো ইমান কম বয়সৰ সংগ্ৰামৰ অন্তত বা নিৰবিচ্ছিন্নভাৱে লাগি থকাটো এইটো কিন্তু আৰু সেইকাৰণে ডে বাই ডে মানুহৰ বিশ্বাসটো কিয় বাঢ়ি যায় যে এই মানুহজনে কামটো আৰম্ভ কৰি কোনোবা কিছুমান নেতাৰ দৰে জাম্পিং কৰা নাই সেই কামটোতে লাগি আছে আমাৰ হাতত থকা আৰু তথ্য অনুসৰি এবাৰ হয়তো মহানগৰী গড়চুকত আপোনাৰ ওপৰত আক্ৰমণৰ এটা প্ৰয়াস চলিছিল আৰু তাৰ কাৰণটো এইটোৱে আছিল যে ইমান কম বয়সত তেওঁ কিমান আগবাঢ়ি যাব কাৰণ তেওঁ আগবাঢ়ি যোৱাৰ লগে লগে সেইসকলৰ মুখা খোল খোৱাৰ উপক্ৰম হৈছে কাৰণ কি হয় পলিটিক্সত কি হয় কমন পিপুলক ইলেকশ্যনৰ আগত এখন কম্বল 100 টকা দি সন্তুষ্ট কৰা নীতি এতিয়াও আছে বিভিন্ন সময়ত থাকে কাৰণটো এটাই কাৰণ তেওঁলোকক বেছি শিক্ষিত কৰিব নোখোজে তেওঁক যদি এৱেৰ হয় শিক্ষিত হয় এৱাৰনেছ হয় তেওঁলোকৰ তলি খান্দক হোৱা বালিতল যাব গতিকে এইখিনি কাম কৰি থকাৰ কাৰণে তেওঁলোকৰ কৰবাত ৰাস্তা বন্ধ হোৱাৰ উপক্ৰম সেই আক্ৰমণৰ প্ৰয়াস চলিছিল নেকি তেনেকুৱা চলিছিল আৰু হ'ব এতিয়া ইলেকশ্যনে আছে এতিয়া মোৰ ওপৰত আৰু আহাকালি হ'ব পায় কোনো ঠিক নাই কিয় এতিয়াতো মই কৰাপশ্যনৰো এটা ভাগৰত কৈছিলোঁ যে আমাৰ জাতিক চোৰবিলাকক এৰেষ্ট কৰিব লাগে তো গভৰ্ণমেণ্টে কৈছে যদি প্ৰটেকশ্যনৰ কাৰণে এছপি য'ত মই গ'লে প্ৰটেকশ্যন দিব কিন্তু আমাৰ লগত এনেকা ব্যৱস্থা নাই ফাইনেন্সিয়েলি ইমান ভাল নাই নিজৰে আমি ভাড়া এফৰ্ড কৰিব নোৱাৰো আৰু পিএছও লোৱাটোতো হৈ গ'ল এতিয়া আমাৰ টাৰ্গেট আছে এমপি ইলেকশ্যনত
অসমত যিমান মোক ভাল পায় মই এইটো নকম যে পুৰা জাতিৰ মানুহ কিন্তু যিমান 10 লাখত যিমানে যোনে মোক ভাল পায় এইবিলাক ভোট নিদিয়া হ'ব এবাৰ কোনো পাৰ্টিক ভোট দিয়া নহ'ব কাৰণ হৈ গ'ল যদি বিজেপি কংগ্ৰেছ সব পাৰ্টি যদি পইচা দিয়ে কলনীত পইচা দিয়ে এইটো লোৱা হ'ব কিন্তু ভোটাটো নানক নোটাতে দিয়া হ'ব ওপেনলি কৈছে এইটো কি পইচাটো ল'বই লাগিব কিয় এইটো তো পাব্লিকৰে পইচা আমাৰে এনে আঁচনি স্কিম নাপাওঁ 5 বছৰত যদি 500 টকা পাওঁ ঠিক আছে না তাৰমানে এইটো এটা ভাল কথা হ'ল কিন্তু কথাটো যদিও বা কথাটো অকণমান ধেমেলীয়া পৰ্যায় বা অকণমান তেনেকুৱা পৰ্যায়ৰ যে আগতে কি নিয়ম থাকে যে ইলেকশ্যনৰ আগত আহি বহুত ভাল ভাল কথা কয় বা 100 টকা দিয়ে এখন কম্বল দিয়ে গতিকে পাব্লিকো সেইটো পৰ্যায়ত এৱেৰ হৈছে তাৰমানে যে ভীম বাজপৰে কৰি অহা যিখিনি কাম যিখিনি এৱাৰনেছ যে তেওঁলোকে পইচাটো ল'ব কিন্তু ডিচিশ্যনটো কিন্তু নিজৰ বিবেকৰ পৰা কৰিব হিমন্ত বিশ্ব শৰ্মা বা অশোক সিংঘালে যাই যে লেকচাৰটোৰ জৰিয়তে নহয় প্ৰভাৱিত হৈ নহয় যে তেওঁলোকে এটা ডিচিশ্যন নিজৰ মাজত এৱেৰ ল'ব পৰাকৈ এটা এৱাৰনেছ আহিছে তেওঁলোকৰ মাজত এতিয়া বহুত আৱেৰ হৈছে এতিয়া আমাৰ এনেকা লেডিজ আছে অসমত যোনবিন কোনোদিন মোবাইল চলোৱা নাই কিন্তু এতিয়া মোৰ ভিডিঅ' চোৱাৰ কাৰণে নিজৰ গিৰিকক ফাইট কৰি মোবাইল কিনি লৈছে ফেচবুক খুলি লৈছে খালি মোৰ ভিডিঅ' চোৱাৰ কাৰণে এনেকা গ্ৰাউণ্ডত মই নিজে ৰিপৰ্ট পাইছোঁ এই অসমত যিমান ছাপোৰ্ট আছে তাতে মোৰ 80% লেডিজ ছাপোৰ্ট আছে ফিমেল তো য'ত ফিমেল আহি যায় তাতে ৰিজাল্ট লেডিজ আহিলে ৰিজাল্ট ভালে আহিব আৰু এতিয়াতো লেডিজ নিজে নিজৰ গিৰিকক যাব নিদিব ভোট দিয়াৰ কাৰণে আৰু এতিয়া আমি বহুত এনেকা মানে ষ্টেপ লৈছোঁ ভাল ভাল ষ্টেপ যেনেকা দহেজ ডাউৰি বন্ধ হ'ব লাগে দহেজ দিয়াটো বন্ধ হ'ব লাগে চাইল্ড মেৰিজ বন্ধ হ'ব লাগে কম বয়সত বিয়া হ'ব নালাগে ঘুচটো ল'লেই ৰেকৰ্ডিং কৰি মোক দিব লাগে মই CMক দিম পুলিচক দিম এনেকা বহুত দুৰ্নীতি বন্ধ কৰি দিছোঁ এতিয়াও দুৰ্নীতি মানুহ কৰি আছে চুপচাপ আৰু এইবাৰ ইলেকশ্যনত যদি কোনোবা আমাৰ অসমৰ চাফাই কৰ্মী লিডাৰ যদি কোনোবা একটা স্পেচিয়েল পাৰ্টিৰ কাৰণে যদি কেম্পেইনিং কৰিব খুজি আছে তেনেহ'লে সেই লিডাৰক কলনীৰ পৰা ওলাই দিব আমাৰ সাপোর্টার আপনার এটা কথা ভাল লাগিলে আৰু যে বহুতে এটা নিৰ্দিষ্ট জাতিৰ হকে কাম কৰি থাকে আৰু তেওঁ এটা সুবিধাজনক স্থিতিত থাকে কি সুবিধাজনক স্থিতি যে তেওঁলোকৰ যিখিনি আত্মকেৰণ যিটো সেলফ যিটো মানে ফল থাকে সেই ফলটো কেতিয়াও নকয় কিয় নকয় কাৰণ তেওঁ ইলেকশ্যন খেলাৰ ইচ্ছা থাকে এক বছৰ পিছতে তো অকল ভোট মিছ হ'ব কিন্তু আপোনাৰ এটা কথাৰ পৰা বুজি পালোঁ যে আপোনালোকৰ জাতিৰ বা সেই মানুহখিনিৰ মাজত কিছুমান ফল্ট আছে কোনোবাই দুৰ্নীতি কৰিছে কোনোবাই দেহেজ লৈছে কিবা লৈছে গতিকে নিজৰ মাজত থকা কেৰণটো আত্মসমালোচনা কৰা লিডাৰজন কিন্তু প্ৰকৃত লিডাৰ বুলি আমি বিভিন্ন কথা পঢ়ি আহিছোঁ গতিকে আত্মসমালোচনাৰ গুণটো আমি ভাল পাইছোঁ গতিকে এইটো কেনেকৈ আয়ত্ব কৰিলে যে মই যদি আগবাঢ়ি মোৰ জাতি আগবাঢ়িব লাগে মই যেনেকৈ দাবী কৰিম যে আমাক প্ৰয়োজন সেই মোৰ মাজত থকা ভুলটোও মই ক'ব পাৰিব লাগিব এই সাহসটো কৰাৰ কাৰণে আমি ভাল পাইছোঁ মানে মোৰ কথা আছে যেতিয়া মই গভৰ্ণমেণ্টক বহুতবাৰ আমি গভৰ্ণমেণ্টত এনেকৈ ধৰিছিলোঁ মিনিষ্টাৰক ধৰিছিলোঁ একবাৰ ৰঞ্জিত দাসক ধৰিছিলোঁ মই কোকৰাঝাৰত কি ভোট নিদিম সেই টাইমত ৰঞ্জিত দাস মোক বিজেপি প্ৰেচিডেণ্ট মোক কৈছিল যে কিয় ভোট নিদিব এনেই দিব তোৰ বাজপৰ আমাকে ভোট দিব তো বহুতে আমাৰ বাজপৰ একো কাম নাই বাজপৰ কোনো কাম নাই বাজপৰ আমাক দিব নিদিলে কি হ'ব আৰু এনেকৈও ভাবি লৈছিল যে মত দিলেও ভোট দিব এনেও দিব তাৰ পাছত মোক বহুত ইনচাল্ট হ'ল তাৰ পাছত মই গম পালোঁ যে আমাৰ জাতিক আগত অলপ শিকাব লাগিব দহেজ মদ খোৱা ঘুষ খোৱা বন্ধ কৰিব লাগিব তাৰ লগত ৰঞ্জিত দাসত যে সৰ্বক সমষ্টি নিজৰ মাজত ভুল আছে এইটো মানি ল'ব লাগিব তাৰ পাছত সৰ্বক সমষ্টিত বিজেপি হাৰি গৈছে কেনে কিয় হাৰিছে আমি নিজে যাই প্ৰতিবাদ কৰিম এই কথাটো আপুনি এতিয়া যোনে আমাৰ এগেইনষ্টত যাব যোনে লিডাৰ ইভেন কোনোবা অসম চৰকাৰৰ মিনিষ্টাৰ যদি আমাৰ এগেইনষ্টত যায় জাতিৰ এগেইনষ্টত MLA ইলেকশ্যনত কৰা হৈছে মানুহখিনিক এৱেৰ কৰা হৈছে তেওঁলোকৰ হকে নিৰন্তৰভাৱে এটা দশক জুৰি দাবী উত্থাপন কৰি থকা হৈছে মহানগৰীৰ বিভিন্ন স্থানত অতি আকৰ্ষণীয় কাৰ্যসূচী কৰি থকা হৈছে য'ত কিছুমান চৰকাৰী ব্যক্তিও তাত অংশগ্ৰহণ কৰিছে এইখিনি গোটেইখিনি অতি সুন্দৰভাৱে হৈ আছে কিন্তু এট দি এণ্ড অফ দি ডে আমি যিটো দেখিছোঁ যে এটা বিষয়ৰ ৰাজনৈতিকভাৱে সমাধান নোহোৱালৈকে সেই জাতি বা জনগোষ্ঠীৰ পৰা প্ৰকৃত ৰাজনৈতিক প্ৰতিনিধিত্ব যিটো পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন বুলি কোৱা হয় লোকসভা হওক বা আমাৰ যিটো ইলেক্টৰেল যিটো আমাৰ কাৰ্যপালিকা তো তাত নোহোৱালৈকে তাৰ যিটো আচল কণ্ঠটো সম্ভৱ নহয় আচলতে গতিকে আমি বিভিন্ন সময়ত যেতিয়া আপোনাৰ সংবাদ পৰিৱেশন কৰিছোঁ বা বিভিন্ন আমি হৰিজন কৰিছোঁ যে আমাৰ বিভিন্ন নেতা সৃষ্টি হোৱাটো আমি বিচাৰোঁ আমাৰ কণ্ঠ বিধানসভাত উত্থাপন হওক কাৰণ তাৰ পৰাহে আইন প্ৰস্তুত হ'ব তো আমাক বিভিন্ন সময়ত কৈছে যে ভীম বাজপৰে ইমান দীৰ্ঘদিন ধৰি মাত মাতি আছে কিন্তু তেওঁ কিন্তু ৰাজনীতিত আহিবলৈ আগ্ৰহ নকৰে গতিকে এই মানুহখিনিৰ যিখিনি এটা ইচ্ছা এটা আছে যে ভীম বাজপৰে ৰাজনীতিত আহিবনে নাহে এটা তেওঁৰ ডাউট হৈ আছে নে কেৱল তো এনেকৈ নিৰপেক্ষভাৱে আন্দোলনে কৰি যাব কাৰণ ইয়াত ক'ব পাৰি বিধানসভাত কণ্ঠটো যদি বিৰোধী বা কোনোবা যদি উত্থাপন নকৰে বা যদি তেওঁলোকৰ প্ৰতিনিধি উত্থাপন নকৰে তাতো ৰিজাল্ট জিৰ' হৈ থাকিব কাৰণ আইন তাত প্ৰস্তুত বিল তাত পাছ হ'ব লাগিব এতিয়া ভীম বাজপৰে সেই লোকসকলৰ যিটো আশা আকাংক্ষাক পলিটিকেলি যিটো তাক ৰিপ্ৰেজেণ্টেশ্যনৰ বাবে কিবা চিন্তা চৰ্চা কৰিব নেকি চিন্তা 4 বছৰ প্ৰটেষ্ট আছিল প্ৰটেষ্টত মই নিজে বহুত চেঞ্জ হৈ গ'লোঁ
ফাৰ্ষ্ট তো যেতিয়া মই এক্সপিৰিয়েঞ্চ বহুত হ'ল এক্সপিৰিয়েঞ্চ হৈ গ'ল যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ তেতিয়া টাইমত মই বহুত শিকাৰ দৰকাৰ আছিল এতিয়াতো মোক ক'লে আপুনি যদি অহাকালি কোনোবা বিল্ডিং কৰি দিব গুৱাহাটীত আমি ঘেৰাও কৰি দিম ইমান মেন পাৱাৰ ইমান ছাপোৰ্টাৰ ইমান দম আছে তো মই নিজে এতিয়া ষ্ট্ৰং হৈ গৈছোঁ এতিয়া ডিচিজন ল'ব পাৰোঁ এইটো সাংগঠনিক স্থিতি নে যে অকল ভীম বাস্পৰ হিচাপে নে নাই মোৰ দিছপুৰত এনেকুৱা এটা সংগঠন আছে তাত সভাপতি সম্পাদক সদস্য আছে আমবাৰী ফটাহিলত আছে বা অমুকত আছে নে গৈছোঁ মোৰ ফেচ এট্ৰেকশ্যন আছে ফেচ ভেলু আছে মানুহ আহি গৈছে এটা ছাডেন গেডাৰিং হৈছে নে তাত সংগঠন বুলি যিটো কোৱা হয় সেই সংগঠন কৰা হৈছে নেকি সংগঠন বনোৱা হৈছিল আগত না আপুনি এইটো নাই সংগঠন আছিল কিন্তু পাছত এতিয়া ভীম বাস্পৰটো মানে সংগঠনৰ ওপৰত এতিয়া নাম ক'লে তাৰমানে এতিয়া মানে লিখিতভাৱে এখন কমিটি থকাৰ ওপৰত গৈ মানুহৰ হৃদয়ে হৃদয়ে ভীম বাস্কৰ আৱাজ নিজৰ মানুহে এটা যেনেকা আগত যেনেকা বিজেপি মানে মোদী মানে বিজেপি এনেকা আমাৰ চাফাই কৰি মানে ভীম বাস্পৰ মানে চাফাই কৰি এতিয়া যিমান ইউনিয়ন আছে যিমান কমিটি আছে তেহাতৰ ওপৰত মই হৈ গৈছোঁ সেই আস্থাটো ৰাখিছে তো তেনেহ'লে সেই পলিটিকেলি এক্টিভনেছৰ বাবে প্ৰিপেৰেশ্যন লাগিব সাজু লাগিব তো আগন্তুক যিহেতু 2024 নিৰ্বাচন আছে যিহেতু বিজেপিয়ে কথাবিলাক কোনো ধৰণৰ সমাধানৰ ফালে অহা নাই বহু আয়োগ গঠন কৰিছে তেওঁলোকৰ এনেকুৱা মানুহ দি থৈছে যিসকলে পইচা খাই মানুহখিনি ডিপ্ৰাইভ কৰি থকা বা একো অৱহেলিত ভোটিং কৰাব লাগিছিল কমিছন সেইটোৱে কৰি আছে এতিয়া নিজে এক্টিভ পলিটিক্সত কেতিয়াৰ পৰা সম্ভাৱনা এতিয়া মোৰ ফাৰ্ষ্ট 4 বছৰ কৰাৰ পাছত এতিয়া ফাৰ্ষ্ট ষ্টেপ 2024 এমপি ইলেকশ্যনত যিমানকে ডিষ্টাৰ্ব দিব পাৰিম ইলেকশ্যনত মানে ডিষ্টাৰ্ব দেৱাটো মানে কোনো পাৰ্টিক আমি ধৰ সুন্দৰভাৱে কথাখিনি পাতি আছোঁ ডেমক্ৰেচি লাইফৰ গণতান্ত্ৰিক চেনেল ডিষ্টাৰ্ব শব্দটো এটা অগণতান্ত্ৰিক শব্দ কিন্তু মই বুজি পাইছোঁ কথাটো একজাক্টলি সেই কথাটো যে আমি তেওঁলোকক আমি বিৰুদ্ধাচৰণ কৰিম কথাটো মানে 2024 এমপি ইলেকশ্যনত নটাত মানে কোনো পাৰ্টিক ভোট দিয়া নহ'ব এইটো মানে মেণ্টেলি ডিষ্টাৰ্ব দিম এবাৰ মেণ্টেলি তো এইটো তো কোনো হেল্প নাপাব কোনোবা আমাৰ জাতিৰ দালাল আছে সেইবিলাকতো এনেকা কেম্পেইনিং কৰাই দিব কোনোবা বিজেপিৰ কাৰণে কোনোবা কংগ্ৰেছৰ কাৰণে কিন্তু যোনে যোনে ভীম বাস্পৰক ভাল পায় আৰু যোনে যোনে অনেষ্ট আছে ইমানদাৰ আছে সেইবিলাক কোনো পাৰ্টিক ভোট নিদিব পইচা সব পাৰ্টিৰ পৰা ল'ব এইটো মই জানো এইটো কণ্ট্ৰল কৰিব নোৱাৰো কিন্তু ভোটটো নিদিব আৰু সেকেন্ড 2025 যেতিয়া মিউনিচিপালিটি ইলেকশ্যন হ'ব অল অসমত তো আমাৰ হৰিজন কলনীত বহুত পপুলেশ্যন থাকে বহুত আবাদী থাকে তো যিমান কলনী আছে তাতে সব ওয়ার্ড কাউন্সিলর কমিশনার টিকেটটো আমার জাতিক মানুষ মই দিয়া হব আমি নিজে এটা পার্টি বনাম 2025 এক্স্যাক্টলি তো ডেমক্ৰেচি লাইভৰ আমাৰ যে অনুষ্ঠানৰ এটা ব্ৰেকিং নিউজ এইটোৱে যে যি 10 লক্ষ পপুলেশ্যন 10 লক্ষ জনতা এইটোৰ বাস্পৰ বা এই যে আমাৰ অনুসূচিত জাতি এই যে হৰিজনসকলৰ তেওঁলোকৰ তৰফৰ পৰা ইমান দিনে কৰি হোৱা আন্দোলনৰ এটা শেষ পৰিণতি হিচাপে এটা যিটো ইলেক্টৰেল প্ৰৱেশৰ কাৰণে নিজাকৈ দল গঠন কৰা হ'ব 2025 এইটো roadmap কিবা কৰা এইটো আগৰ পৰা roadmap আছিল কি অল আসাম মিউনিসিপালিটি ইলেকশ্যনত কি কলনী আহে থাকে তো আমাৰ এনেকা কমসে কম 250 কলনী আছে তো 250 ওয়ার্ড কমিশনার জিতি হৈ 2020 কিন্তু কোন বিজেপি কংগ্ৰেছৰ পাৰ্টি নাম লৈ নহয় আমার নিজের এটা নাম দলৰ নাম ভীম বাস্পৰ কি আৱাজ হ'ব নহয় নহয় যোনে আমাৰ জাতি নিজে ডিসাইড কৰিব আমি সবাক মাতি এটা নাম লো গণতান্ত্ৰিক হ'ব এট দা এন্ড অফ ডিসেম্বৰ 2024 এন্ডত নামটো ডিক্লেয়ার হ'ব আৰু অলৰেডি ক্যান্ডিডেট জানো কোনে কাক দিব লাগে পপুলার ফেস বহুত আছে মানে ইমানখিনি ঘুৰি যিখিনি গম পোৱা বহুত মানুহ পাইছো আৰু আমাৰ তো 250 জিনে ক্যান্ডিডেট হ'ব এটো এনেকা যে জিতাৰ পাছত বিজেপি কংগ্ৰেছ যাব না যায় আমাৰ লগত ভয় গম পালো যে 2024 চনৰ পৰা ভীম বাস্কৰ কি আৱাজৰ যিটো দীৰ্ঘদিনীয়া এটা দশকজোৰা যিটো আন্দোলন বা শেহতীয়া 4 বছৰীয়া যিটো এই যুঁজে আন এক মাত্ৰা পাব আৰু জাতি নিজে এটা পাব ল মেকাৰ হোৱাৰ যিটো প্ৰচেছত তেওঁলোক আগবাঢ়িব 2024 ডিচেম্বৰ মাহত ভীম বাস্পৰ কি আৱাজ বা ভীম বাস্পৰ বা তেওঁলোকৰ সতীৰ্থসকলৰ এই যিটো একত্ৰিত আন্দোলনে আন এক ৰূপ পাব আৰু ৰাজনৈতিক ৰূপ পাব আৰু ৰাজনৈতিকভাৱে এটা দল গঠন হ'ব আৰু ভীম বাস্পৰে 2024 এগৰাকী প্ৰাৰ্থী হিচাপে আমি দেখা পাম নেকি এইটো 2025 ৰিজাল্ট কেনেকা আমাৰ মিউনিসিপালিটি ইলেকশ্যন কি 2026 ফিক্স আছে কি এমএলএ ইলেকশ্যনৰ কাৰণে মোৰ এজ হৈ যাব এই টাইমত আৰু মোৰ হিচাপত মোৰ এক্সপেৰিয়েন্স হৈ যাব আৰু আমাৰ জাতিত ইমান পপুলেশ্যন আছে যদি 100 টকাও দিলেও আমি আৰামত জিতি যাওঁ আৰু আমাৰ তো কোনবা জাতি সংগঠনৰ পইচা দিব দৰকাৰ নাই আমি ইমান পপুলাৰিটি হৈ যাব যে মানুহ নিজে আহি ভোট দি যাব ঠিক আছে আৰু আমি যেতিয়া ফাইট কৰিম 2026 ইলেকশ্যন এটা মত আমি নিজে মানে স্ট্যাম্প পেপাৰতে লিখি দিম কি কৰি পাৰিম কি কৰিব নোৱাৰো আমি এনেকা নকম যে 15 লাখ দেগা
कर्ज माफ करेगा एने जी মানে पॉसिबल আছে যিখিনি মই বিচাৰি আছো চৰকাৰৰ পৰা যিখিনি আমি পোৱা নাই ডিপ্ৰাইভ হৈ আছে মিনিমাম যি পাব লাগে মিনিমাম দাবী তেওঁলোকৰ সমস্যাৰ যিখিনি সমাধানৰ বাবে যিখিনি কৰিব লাগে সেইখিনি নিশ্চয় কৰাব আৰু আত্মসমালোচনাৰ দিকটো বা জাতিটো মানুহখিনি শুদ্ধ কৰাৰ কাৰণে সেইটো এটা ভাল এতিয়া আমাৰ প্ৰবলেম হৈ আছে যেনেকা 24 ডিসেম্বৰত আমাৰ ডাঙৰ এটা প্ৰটেষ্ট আছে আপুনি গম পায় এই 24 ডিসেম্বৰ হয় এটো বহুত নিউজত যাই যে মই ক্যাম্পেইনিংও কৰিছো কিন্তু এতিয়া পৰ্যন্ত কোড হ'ব এটো প্ৰতিবাদটো সোনাৰাম ফিল্ডত তো ফিল্ড পাৰমিশনটো মই পাইছো এই 2023 চনৰ এই 24 ফিল্ড পাৰমিশনটো পাইছো কিন্তু পুলিশ পাৰমিশনটো এতিয়াও পোৱা নাই আচ্ছা তাত এই বিষয়বিলাক উত্থাপন কৰা হ'ব আসিলে কিন্তু পোস্টপন্ড হ'ব পায় এতিয়া পৰ্যন্ত পুলিশ পাৰমিশন পোৱা নাই আৰু যদি 24 ডিসেম্বৰত নহলে জানুৱাৰী 7 জানুৱাৰীত হ'ব পায় মুঠতে যুঁজ এৰি দিয়া নহয় আৰু সেই কথা সেইটোৱে যে ৰাজনৈতিকভাৱে আত্মপ্ৰকাশ কৰিব আৰু এটা দল অসমত তেওঁলোকে গঠন কৰি ইমান দিনে কৰি অহা তেওঁলোকৰ যিটো নিৰপেক্ষ যুঁজ বা ৰাজ্যক একগোট কৰি বা যিখিনি তেওঁ ন্যায়ভাৱে বা ইতিমধ্যে মানে আমাৰ কথা আছে যে আমি কিয় ভোট দি থাকিম ভোট দিলেও আমি আঁচনি স্কিম চাকৰি নাপাওঁ তেনেহ'লে কিমান দিন ভোট দিম আমাৰো জাতি আশা আছে যে আমিও ভোট পাওঁ সেইটো যেহেতু তেওঁলোকে ইমান দিনে কৰি অহা দাবীটোৰ সমাধানৰ বাবে কোনো কোৱা নাই বাৰে বাৰে তেওঁলোকে আমাৰ দলত যোগদান কৰা বিভিন্ন কথাৰে তেওঁলোকে সাইড লাইন কৰি আছে গতিকে শেষত তেওঁলোকে এটা দল গঠন কৰি আহিব বিচাৰে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে দীৰ্ঘদিনীয়া যিটো যুঁজ এই যুঁজখনে এক ৰাজনৈতিক মাত্ৰা লাভ কৰিব আৰু মই আপোনাৰ মিডিয়া দি কৈ আছোঁ যে কেইবাদিন আগত মোৰ ঘৰৰ ফেমিলি মেম্বাৰক বহুত ভাবুকি দিয়া হৈছে আগত আপনিও জানে এই কথা হয় হয় এইটো তেওঁলোকে সাফাৰ কৰিব লগা হৈছে এই বিষয়টো বহুত ভাবুকি পাই আছে ঘৰৰ আৰু দেৱা মানুহটো আমাৰ জাতিৰ লিডাৰে হয় জাতিৰ লিডাৰ বিলাক হয় কিন্তু ভীমবাস্কৰে ভয় খাব পিছুৱাই আহিব বেলেগ এইবিলাক এৰি দিব এইবিলাক আচলতে ভীমবাস্কৰে ভয় খাব নেকি এইবিলাকত মই এইটোৱে কৈ আছোঁ যে সেই যে লিডাৰ আছে এটা গুৱাহাটীৰ হয় এটা তেজপুৰৰ হয় বিজেপি লিডাৰ হয় এইবিলাক আমাৰ জাতিৰে হয় আমাৰ ফেমিলিক ভাবুকি দিছে কিন্তু বাদ দিব কোৱা এইবিলাক বিজেপি বেয়া পাই আছে না ইহঁতক বিজেপিৰ লগত ইহঁতৰ মান সন্মান নষ্ট হৈছে তো মইতো এইটোৱে ক'ম যদি আজি ডিজিপি সাহেব যদি আমাক অৰ্ডাৰ দি দিয়ে তেনেহ'লে এনেকা ল'ৰা ছোৱালী নাথাকিব মই ইমানো দুৰ্বল নহয় যে মই চুপচাপ টলাৰেট কৰিম এতিয়া মোৰ পাব্লিচিটি আৰু পপুলাৰিটিটো বেছি আছে মই কিবা ক'লেও কণ্ট্ৰভাৰ্চি হৈ যায় এইকাৰণে মই আপোনাৰ মিডিয়া দি কৈ আছোঁ যে যোনে যোনে ভাবুকি দিছে ঘৰত মোৰ ফেমিলি মেম্বাৰক সিহঁতৰ যদি দম আছে সাহস আছে মোৰ লগত কথা পাতিব গোচৰ ৰুজু কৰা হৈছে নেকি তেওঁলোকৰ এগেইনষ্টত কেছ সিহঁতৰ ইমান মানে মোৰ লগত ইভিডেন্স আছে কিন্তু মোৰ কাৰণে মই যিমান জাতিৰ মানুহ মোৰ তাহাৰ বিৰুদ্ধে গোচৰ দি সময় নষ্ট কৰিব বিচৰা নাই সময় নহয় ইহঁতৰ মানে ইমান লেভেলে নাই তাহাঁতৰ কেছ খেলি সময় নষ্ট কৰিব প্ৰয়োজন নাই একবাৰ ইহঁতৰ লগত 30 সাপোৰ্টাৰ আছে মোৰ লগত 3 লাখ সাপোৰ্টাৰ আছে মই ইহঁতক ৰিপ্লাই ইহঁতে নামো যদি মই মিডিয়াত কৈ দিলে জনতাই জনাৰ্দন গতিকে জনতাৰ সমৰ্থন আছে গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমি তেওঁৰ এইটো কথাই ভাল যে তেওঁ এটা জাতিৰ হকে বা ডিপ্ৰাইভ হৈ থকা অৱহেলিত হৈ থকা এটা মানুহখিনিক 10 লক্ষ লোকেই হওক বা যিমানেই নহওক তেওঁলোকক একগোট কৰি নিৰন্তৰভাৱে যুঁজ দি আছে এয়া কিন্তু কম কথা নহয় কিন্তু মই ইতিমধ্যে প্ৰথমতে কৈছিলোঁ মাজতে যে বিভিন্ন ক্ষেত্ৰত অসম চৰকাৰে যদি পদ্মশ্ৰী বা এই ধৰণৰ সন্মান পুৰস্কাৰ কাক দিয়ে সেইটো কথা কোৱা নাই মই কাৰণটো কৈছোঁ যে এনেকুৱা ডিপ্ৰাইভসকলৰ পৰা কাম কৰা মানুহক বহুত পুৰস্কৃত কৰা হয় কিন্তু অসমত কিন্তু তেওঁৰ পৰিয়ালক তাৰ পুৰস্কাৰ কি দিছে ভাবুকি দিয়া হৈছে তেওঁৰ গড় চুকত তেওঁক ভাবুকি দিয়া হৈছে আৰু তেওঁক ভাবুকিৰ কথা ক'লে কোৱা হৈছে আমাৰ দলত যোগদান কৰা এইটো হ'ল সকলো সমাধান গতিকে এই সমাধানত তেওঁলোকে সন্তুষ্ট নহয় আৰু এই অসন্তুষ্টিৰ পৰিণতি আৰু ষ্ট্ৰং এতিয়া ভীম বাজপৰ যদি ঢুকাই গ'লে ভীম বাজপক যদি মাৰি দিল এনেকা লাখ লাখ ভীম বাজপৰ অলৰেডি মই ৰেডি কৰি দিছোঁ 6 বছৰত চিন্তা নাই নিশ্চিতভাৱে গতিকে এয়া হ'ল ভীম বাজপৰ কি আৱাজৰ কণ্ঠ আৰু আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে গণতান্ত্ৰিকভাৱে কাৰণ আমি সমাজৰ অৱহেলিত ডিপ্ৰাইভ বা যিসকলক খাটিক হোৱা শ্ৰেণী তেওঁলোকৰ হকে অধিক মাত মাতিব লাগে বুলি আমি এটা মানৱতাৰ ফালৰ পৰাও অতি প্ৰয়োজনীয় আৰু সংবিধানেও এইটো কথা কয় সেইকাৰণে সংৰক্ষণ নীতি কৰে কিয় কৰে যে এইসকল মানুহ SC হওক বা এই ধৰণৰ তেওঁলোকৰ ডিপ্ৰাইভ হৈ থাকে তেওঁলোকক আপলিফমেণ্টৰ কাৰণে আমি সংবিধানৰ সংৰক্ষণৰ ব্যৱস্থাও আছে কিন্তু এই ধৰণৰ কণ্ঠক কিন্তু তেওঁলোকে দমন কৰিব বিচাৰে সেয়া কিন্তু গণতান্ত্ৰিক ব্যৱস্থাত সম্ভৱ নহয় এই কথা প্ৰমাণ কৰিবলৈ 2024 ডিচেম্বৰত অসমৰ ৰাজনীতিত প্ৰকাশ কৰিব আত্মপ্ৰকাশ কৰিব আন এটি নতুন ৰাজনৈতিক দল শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ ৰাজনৈতিক জীৱন সফল হোক আৰু জনতাৰ হকে কৰি অহা কামৰ এই যিটো যুঁজ এই যুঁজখন তেওঁলোকৰ কামৰ সঁচা অৰ্থত সফল ৰূপায়ণৰে লগতে এইটো কথাও আমি গেৰাণ্টি বিচাৰিম আপোনাৰ পৰা যে বাকীসকলৰ দৰে মোৰ নেতা হোৱাৰ পিছত মোৰ যিখিনি চব সুবিধা হোৱাৰ পিছত তেওঁলোকৰ বাবে কোৱা কথাবিলাকৰ একো সমাধানৰ বাবে মই গুৰুত্বহীন এইটো এনেকুৱাও নহওক আৰু তেনেকুৱা নহয় যে নাযাব অনুমান হয় ভীম বাজপেয়ী এইটো আমাৰ যি পলিটিক্যাল পাৰ্টিৰ কথা আছে এইটো আমাৰ একবাৰে হিন্দীত কয় কট্টাৰ
পলারাইজ পার্টি মানে অনলি সাফাই কর্মীর কারণে পার্টি হবো অনলি ওয়ার্ড এই কারণে যদি সাফাই কর্মীর নামত পার্টি হৈছে মানে অনলি সাফাই কর্মী মানে ইয়াতে চিটিং হওয়ার কোনো জায়গা সম্ভাৱনা নাই তো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই ডেমক্ৰেটিক ডিছকাশ্যনৰ পৰা মৰম কুমাৰে বিদায় লৈছোঁ ধন্যবাদ